এতিয়া কেনেকে লাখপতি বনিম এইটো মই কৈ আছো। এতিয়া ফৰ্ম বিলাক ফিল আপ কৰি আমি দিলু নে নাই? কোনে কোনে দিলে ফৰ্ম ফিল আপ কৰি হাত ডাঙক। আরে বাইদেউ সব দি দিলে। বাপরে এই বাইদেউ কেজনী ভাল কিন্তু কামাখ্যা একদম এডভান্স হৈ আছে হয়নে? এতিয়া ফৰ্ম ফিল আপ কৰি দিলে আপোনালোকক এদিন ৰাতিপুৱা আমি ফৰ্মখিনি পৰীক্ষা কৰি লওঁ। পৰীক্ষা কৰাৰ পিছত একদিন ৰাতিপুৱা আপোনালোকৰ মোবাইলত মেছেজ আহিব টুং টুং আৰু সেই দিনাখনে আপোনালোকৰ বেংক একাউণ্টত টপং কৰি 10,000 টকা সোমাই যাব। ঠিক আছে? এই যে 10,000 টকা সোমাব, এই 10,000 টকা আমি কাক দিম? গিৰিয়েকবিলাকক দি দিম নেকি? কাক দিম? কোনে কোনে গিৰিয়েকক দিব হাত ডাঙক। কোনে কোনে গিৰিয়েকক নিদিয়ে হাত ডাঙক। আচ্ছা এতিয়া যদি গিৰিয়েকবিলাকে কয় যে বিজেপিক ভোট নিদিবি তেতিয়া কি হ'ব? দিম নে নাই বিজেপিক ভোট? আচ্ছা গিৰিয়েকবিলাককো মই কৈ দিম যে টিভিতে কৈ দিম যে ইমান চিন্তা কৰিব নালাগে। 10,000 টকা গভৰ্ণমেণ্টে দিছে, আপোনালোকে পইচাটো নলব, পাৰিলে আৰু 2,000 টকা ৱাইফক দি দিয়ক। ঠিক আছে? এই 12,000 টকা লৈ আমি যিকোনো একটা ব্যৱসায় কৰিব লাগিব। কাপোৰ হওক, শাল হওক, মুৰ্গী হওক, হাঁহ হওক, গৰুৰ গাখীৰ হওক, ভাল একটা যিকোনো ব্যৱসায় কৰিলে আমি আপোনালোকৰ ঘৰত চাব আহিম যে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছে নে নাই। আৰু যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছে তেওঁলোকক আমি আকৌ 25,000 টকা দিম। অলপ জোৰে হাত বজাওক নহলে মোৰে দিব ভাল নালাগিব। এতিয়া 10 আৰু 25 হল, পিছৰ 25,000 টকাটোৰ 12,000 ঘূৰাই দিব লাগিব আৰু 12,000 ঘূৰাই দিব নালাগে। অৰ্থাৎ গভৰ্ণমেণ্টৰ পৰা আপোনালোকে 10 আৰু 12 পালে 22,000, বেংকৰ পৰা আপোনালোকক লৈ দিম 12,000। এইখিনি দি কাম কৰিলে আমি 2 বছৰৰ ভিতৰত 3 বছৰৰ ভিতৰত লাখপতি বনিব পাৰিম। আৰু যিসকলে বনিব নোৱাৰিব তেওঁলোকৰ বেংক একাউণ্টত পিছত মই আৰু 10-20,000 টকা দি দিম। মুঠতে সবক লাখপতি বনাইহে এৰিম। কাম কৰিব লাগে সেইটো হৈছে বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে। লাগে নে নাই লাখপতি হ'ব? কাক কাক নালাগে হাত উঠা। কাক কাক নালাগে? আচ্ছা কাক কাক লাগে হাত উঠাওক এতিয়া। আচ্ছা এতিয়া হাতখন নামাওক। এতিয়া ভাতৰ ভোকটো অলপ কমছে নে নাই? কমছেতো ভাতৰ ভোকটো। ঠিক আছে, এতিয়া লাখপতি আমি কেনেকে বনিম? লাখপতি বাইদেউ বুলি ক'লেতো নহব। পিছত আকৌ কংগ্ৰেছী বিলাকে ক'ব এই ক'ত মুখ্যমন্ত্ৰীয়ে লাখপতি বনাম বুলি কৈছিল, ক'ত বনিলি বুলি ক'ব নহয়? বিজেপিক জিকাব নে নাই? মোদীক প্ৰধানমন্ত্ৰী পাতিব নে নাই? নহলে আকৌ মই কৈহে থাকিম, চব এনাই যাব। ঠিক আছে? নহলে আকৌ দিলীপ শইকীয়াৰ টেনচন হৈ যাব, হয়নে নহয়? মই কৈছো ঠিক আছে। এতিয়া ফৰ্মখন ফিল আপ কৰিলে নে নাই আপোনালোকে? কৰিলে? কোনে? চবেই কৰিছে কি জানি, তথাপিতো কৰা কেইজনে হাত উঠাওকচোন। আচ্ছা এতিয়া ফৰ্মখিনি আপোনালোকে দিলে, এতিয়া আপোনালোকৰ সৰুকৈ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইণ্টাৰভিউ নহয়। এটা ইণ্টাৰভিউ বাচ্চা কেইটা আছে এইটোৱে সুধিব খালি। 4-5টা থাকিলে দিগদাৰ হ'ব আৰু 3-4টালৈকে মই মিলাই ল'ম, হ'ব? গতিকে যি নহওক এই কথাটো সোধাৰ পিছতেই এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং টিলিং মেছেজ আহিব আৰু একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব। হ'ল? এতিয়া 10,000 টকাটো সোমোৱাৰ পিছত কি কৰিম? গিৰিয়েকক দি দিম।
কোনে কোনে গিৰিয়েকক দি দিব এতিয়া মোৰ আগত কৈছে নিদিও বুলি পিছত আকৌ দি দিব দিবনে নিদিয়ে এইটোত অলপ লাহেকৈ কয় অলপ ভয়ো খাই গিৰিয়েকক দিবনে নিদিয়ে নাই নলয় গিৰিয়েকবিলাকেও মই কৈ দিম টিভিত আপোনালোকৰ চিন্তা নাই গিৰিয়েকসকলক মই কৈ দিম যে এই 10,000 টকাটো ল'ব নালাগে পাৰিলে নিজৰ পকেটৰ পৰা 2,000 মান দিবহে লাগে ঠিক আছে হ'বনে এই 10,000 টকাটো পোৱাৰ পিছত এই টকাটো আমি যিসকলে ভাল কৰি ব্যৱহাৰ কৰিম কোনোবাই মুৰ্গী কৰক হাঁহ কৰক কাপোৰ বুৱক সৰু দোকান দিয়ক নহলে 10,000 টকা গোট খুৱাই 1 লাখ টকা দি গ্ৰুপত বিজনেছ কৰক যি কেইগৰাকী বা সকলোৱে ভাল কাম কৰিব তেওঁলোকক মই আকৌ 25,000 টকা বেংকৰ একাউণ্টত দিম এই 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে আৰু বেংকক কোনো সুদ দিব নালাগে সুদটো চৰকাৰে দি দিব 12,500 টকাও চৰকাৰে দিব মাত্ৰ 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব 25 আৰু 10 কিমান হ'ল 35,000 এটা এখন তালেদিটো তাল নাবাজিব দুখন তাল দি বজাব লাগিব এতিয়া আপোনালোকে কষ্ট কৰিব লাগিব মই 35,000 টকা কৰি দিলো আপোনালোকে কষ্ট কৰি 2 বছৰ 3 বছৰত ইয়াক 1 লাখত লৈ যাব লাগিব যিবিলাকে লৈ যাব নোৱাৰে লাগিলে তেওঁলোকক আৰু 10,000-20,000 টকা পিছত আমি আকৌ বেংকত সোমাই দিম কিন্তু লাখপতি কৰিহে এৰিম হ'ব লাখপতি হ'ব লাগিব আৰু আজিৰ পৰাই মনটো বনাই লওক যে মই লাখপতি হ'ম আৰু যদি হ'ম বুলি কয় হ'ব কিন্তু যাই যোনে নহয় বুলি ক'ব সি হ'ব নোৱাৰি